আমি সকলোৱে জানো যে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ চাওলুং চুকাফাই। 7 ৰাজক একত্ৰিত কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেওঁ বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আৰু একে সময়তে আহোমৰ তথা মুছলমানৰ তীব্ৰ আক্ৰমণ কোনো কাৰণতে অসমৰ ভূমিত থিতাপি ল'ব নোৱাৰাকৈ তেওঁলোকক হাজাৰ যোজন দূৰলৈকে খেদি পঠাইছিল। অসমীয়া বীৰত্ব প্ৰকাশ কৰিছিল সেই আহোম স্বৰ্গদেউসকলে। একে সময়তে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰ অসম প্ৰতিষ্ঠা কৰিছিল। সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি নৱবৈষ্ণৱ পন্থ প্ৰতিষ্ঠা কৰি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে, য'ত চাংখাইৰ দৰে ইছলাম ধৰ্মী লোককো তেওঁ ইছলাম ত্যাগ কৰাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ পন্থত আনি সনাতনী হিন্দু পৰম্পৰালৈকে তেওঁক পৰাৱৰ্তন কৰিছিল। সেইখন বৰ অসম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছিল। কিন্তু কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে এখন নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছিল।